নমস্কাৰ। সকলোৱে কিটো পৰিস্থিতিত কিটো দুখত আছে সেইটো সকলোৱে জানে, ময়ো জানিছোঁ। এইখিনি সময়তে মোৰ এটা কথা মনলৈ আহিছে, সেইটো নকৈ মই পাৰা নাই। আৰু আজি কিছু বছৰৰ আগৰ কথা এইটো। মোক কোনোবা এজনে মোৰ খুব আত্মীয় এজনে কৈছিলে যে জুবিন হেনো তেখেতৰ ভগৱান। তেতিয়া মই এইটো কথাত বিৰোধিতা কৰিছিলোঁ যে ঠিক আছে যে চবেই ভাল পায় জুবিনক, সেইটো কথা জানো, কিন্তু ভগৱান কেনেকৈ হ'ব পাৰে? ভগৱানৰ স্থানটো তুমি দিব নোৱাৰা। বাৰু এতিয়া তেখেতৰ এইটোৱে ক'বলগীয়া আছিল যে তেখেতৰ কাৰণে ভগৱান আৰু বাকী একো নাজানে তেখেতে। তেতিয়া সেই কথাটো মই বুজা নাছিলোঁ, মই একেবাৰে বুজা নাছিলোঁ সেই কথাটো। কিন্তু 19 তাৰিখৰ পৰা মই হওক, গোটেই অসমৰ মানুহ, গোটেই ৱৰ্ল্ডৰ মানুহ বুলি ক'লে ভুল নহয়, চবেই গম পাইছে যে অসমৰ কাৰণে জুবিন সঁচাকৈ ভগৱান আছিলে। আৰু আজি বহুতে দুখৰ কথা যে সেই ভগৱান নিচিনা মানুহজনক অন্তিম বিদায় দিবলগীয়া হৈছে। এইখিনিতে মই এটাই কথা ক'বলৈ বিচাৰোঁ যে যদি এইটোত কাৰোবাৰ ভুল আছে, সেই ভুলটো উলিয়াব লাগে আৰু জাষ্টিচ হ'ব লাগে। তাৰ কাৰণে প্লিজ কিবা একশ্যন লওক, যোনে যিমানখিনি পাৰে একশ্যন লওক। এৰি নিদিব। যেনেকৈ ইয়াৰ কথা কি ক'ম, যেনেকৈ সুশান্ত সিং ৰাজপুত ঢুকালে, দুদিনমান নিউজ চলিল, তাৰপিছত আকৌ নাইকিয়া হৈ গ'ল, কোনেও গমেই নাপালে কি হ'ল নহ'ল। তেনেকুৱা যাতে এইবাৰ নহয়, সেইটো যাতে নিশ্চিত কৰে সকলোৱে, সেই তাৰে কামনা কৰিছোঁ।